নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নিয়ম। মোবাইল ব্যৱহাৰকাৰীৰ বাবে এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো অহা 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ কেইবাটাও নিয়ম। চিম কাৰ্ড নষ্ট হ'লে বা হেৰাই গ'লে লগে লগে নতুন চিম কাৰ্ড নাপাব গ্ৰাহকে, আৰু ইয়াৰ বাবে 7 দিন অপেক্ষা কৰিব লাগিব গ্ৰাহকসকলে। আৰু অহা 1 জুলাইৰ পৰা সলনি হ'ব মোবাইল নম্বৰ পৰ্টেবিলিটিৰ নিয়ম। পূৰ্বে চিম কাৰ্ড হেৰালে বা নষ্ট হ'লে লগে লগে গ্ৰাহকে লাভ কৰিছিল নতুন চিম কাৰ্ড, আৰু এইবাৰ অহা 1 জুলাইৰ পৰা 7 দিনৰ পিছতহে লাভ কৰিব গ্ৰাহকে নতুন চিম কাৰ্ড। আৰু মোবাইল ব্যৱহাৰকাৰীৰ সৈতে হ'ব পৰা অপৰাধ ৰোধৰ বাবে এই পদক্ষেপ ট্ৰাইৰ। আৰু 1 জুলাইৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ এই নিয়ম। আমি খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক যে চিম কাৰ্ড নষ্ট হ'লে বা হেৰাই গ'লে আপুনি লগে লগে লাভ নকৰিব চিম কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। জিঅ'ৰ পিছত এইবাৰ এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহক লৈ আহিল বেয়া খবৰ। জিঅ'ৰ পিছতে এয়াৰটেলে বৃদ্ধি কৰিলে ৰিচাৰ্জৰ দাম। এয়াৰটেলৰ গ্ৰাহকৰ ওপৰত পৰিল পুনৰ মাধমাৰ। জিঅ'ৰ সমান্তৰালকৈ এয়াৰটেলে বৃদ্ধি কৰিলে সকলো প্লেনৰ নিৰিখ, আৰু এয়াৰটেলৰ গ্ৰাহকসকলে ৰিচাৰ্জৰ বাবে সাজু হওক অধিক দাম ভৰিবলৈ। এয়াৰটেলৰ প্ৰতিটো প্লেনৰ নিৰিখ 10ৰ পৰা 21% বৃদ্ধি কৰা হৈছে। প্ৰিপেইড আৰু পষ্টপেইড উভয় ৰিচাৰ্জৰ ক্ষেত্ৰতে বৃদ্ধি পাব দাম, আৰু অহা 3 জুলাইৰ পৰাই অধিক ব্যয়বহুল হৈ পৰিব এয়াৰটেল ৰিচাৰ্জৰ দাম। আৰু এয়াৰটেলে হঠাৎ নিৰিখ বৃদ্ধি কৰাক লৈ লাগিছে এটি হাহাকাৰ এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহকৰ মাজতেই। আৰু কোনটো প্লেনত কিমান বৃদ্ধি পাইছে নিৰিখ আমি সবিশেষ জনাই যাম যে এয়াৰটেলৰ 28 দিনৰ 179 টকাৰ প্লেনৰ দাম হ'বগৈ এতিয়া 199 টকা। আৰু বছৰেকীয়া ডাটা পেক আৰু পষ্টপেইড সকলোৰে বৃদ্ধি পাব নিৰিখ। আৰু বহুল ব্যৱহাৰ 56 দিনৰ 479 টকা প্লেনৰ দাম হ'বগৈ 579 টকা। আৰু 84 দিনৰ 555 টকা প্লেনৰ দাম হ'বগৈ 509 টকা। লগতে সদ্য ব্যৱহাৰ 19 টকাৰ এদিনৰ ডাটা পেক হ'বগৈ এতিয়া 22 টকা। আৰু 28 দিনৰ 299 টকাৰ প্লেনৰ দাম হ'বগৈ 349 টকা। আহি গ'ল নতুন নিয়ম। এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন। আৰু যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব জাননী। আৰু কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আৰু শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব SOP। লগতে অটো ৰিক্সা, ই ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম। এটা অপৰাধ 4 বাৰ কৰাৰ পিছতহে বিহা হ'ব জৰিমনা। আৰু এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। আমি খবৰটো জনাম যে যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে এতিয়াৰে পৰা। আৰু আৰক্ষীয়ে কেৱল হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন। আৰু যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব আগতে জাননী। আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আৰু শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব নতুন SOP। অহা 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খন নতুন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, আৰু লগতে ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। লগতে পক্সোৰ গোচৰত 2 মাহৰ ভিতৰত দিব লাগিব চাৰ্জশ্বীট। আৰু মহিলাসকলে আৰক্ষী থানাত নোযোৱাকৈও দিব পাৰিব FIR। আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত। আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। পুনৰবাৰ জনাইছোঁ যে অহা 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খন নতুন আইন। আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য।
কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে লগতে কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব অথবা তাৰ পৰিয়ালবৰ্গক জনাব লাগিব আৰু হিট এণ্ড ৰানৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড দিয়া হ'ব লগতে কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু সন্ত্ৰাসবাদক লৈও দেশত আহি গ'ল কঠোৰ আইন অহা 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইনসমূহ আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব